তুমি বনাইছা অকল তোমাক অকল ভিডিঅ' বনাই থাকোঁতে আমাৰ সময় গ'ল কি হ'ল আচ্ছা নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি গৈ আছোঁ অসমৰ এক অন্যতম জাগ্ৰত আৰু পবিত্ৰ এডোখৰ জেগালৈ আৰু সেই ঠাইখন হৈছে গোলাঘাট জিলাৰ মনোমোহা পৰিৱেশত অৱস্থিত ঐতিহ্যমণ্ডিত বাবা থান সমনীয়াৰ লগত বন্ধৰ দিনত বাইকত উঠি এনেকৈ অলপ ফুৰিবলৈ গৈ ভাল লাগে নহয় জানো বলক আপোনালোকেও আজি আমাৰ এই যাত্ৰাৰ সাক্ষী হ'ব নমস্কাৰ এয়া আমি গোলাঘাটত থকা বাবা থানলৈ আহিছোঁ মই আহিছোঁ আৰু এইফালে লগৰ আহিছে দেই কৃষ্ণমণি পিয়াক্ষী দেৱাশিষ এয়া বাবা থানত আমি গৈ পাই তাতে থকা দোকানৰ পৰা ধূপ চাকি লৈ বাবাৰ আশীষ ল'বৰ কাৰণে বুলি ভিতৰলৈ আমি গোটেইকেইটা সোমাই গ'লোঁ আৰু ইয়াতে ধূপ চাকি জ্বলাবৰ কাৰণে সুন্দৰকৈ ব্যৱস্থা কৰা হৈ আছে গতিকে ইয়ালৈ আপোনালোকে যদি যায় তেতিয়াহ'লে আপোনালোকে গৈ এই সৰু সৰু যে দেখিছে সেইকেইটাত গৈ আপোনালোকে ধূপ চাকি জ্বলাব পাৰিব প্ৰকৃতিৰ বুকুত থকা এই বাবা থান কেৱল এক মন্দিৰেই নহয় ই হাজাৰ হাজাৰ ভক্তৰ বিশ্বাস আৰু আস্থাৰ কেন্দ্ৰবিন্দু বিশেষকৈ শিৱ ভক্তসকলৰ কাৰণে ই এক বিশেষ তীৰ্থস্থান স্থানীয় লোকৰ মতে ইয়াত যি মনোকামনা কৰা হয় সেয়া পূৰণ হয় বুলি বিশ্বাস আছে আৰু এই মন্দিৰভাগৰ শান্ত আৰু নিস্তব্ধ পৰিৱেশে যিকোনো ব্যক্তিৰ মনলৈ এক অপূৰ্ব আধ্যাত্মিক প্ৰশান্তি কঢ়িয়াই আনে আৰু আমিও তাৰ কোনো ব্যতিক্ৰম নহয় ইয়ালৈ আহি এটা যথেষ্ট ভাল লগা এটা পৰিৱেশ আমি উপভোগ কৰিলোঁ দেৱাশিষ বাবা থানত আহি তোমাৰ কেনেকুৱা লাগিছে এনে অনুভৱটো কেনেকুৱা বহুত ভাল লাগিছে সকলোকে মই কওঁ যে ইয়ালৈ আহক ধুনীয়াকৈ চাকি দিয়ক সেয়া ভাগ লওক আগতে আহিছানে তুমি ইয়ালৈ আজিলৈকে অহা নাই দেৱাশিষো অহা নাই ময়ো অহা নাই আমি অৱশ্যে ভাবিছিলোঁ আমি গোলাঘাটৰ পৰা যিহেতু আহিছোঁ গোলাঘাটৰ চিটি গোলাঘাটৰ পৰা আহিছোঁ আমি ভাবিছিলোঁ 50 মিনিটমান লাগিব বুলি কিন্তু তেনেকুৱা নহয় আমি আহোঁতে 1 ঘণ্টা 20 মিনিটমান সময় লাগিলে কিন্তু আহি কিন্তু যথেষ্ট ভাল লাগিলে ৰাস্তাটো ভাল ইয়াতো এটা ধুনীয়া পৰিৱেশ আছে এই বাবা থানখন চহৰৰ কোলাহলৰ পৰা আঁতৰত অৱস্থিত হোৱাৰ বাবে ইয়াত আপুনি বিচাৰি পাব এক অনাবিল শান্তি বিশেষকৈ শিৱৰাত্ৰি আৰু বলবমৰ সময়ত এই বাবা থান এক উৎসৱমুখৰ পৰিৱেশত পৰিণত হয় দূৰ দূৰণিৰ পৰা ভক্তৰ লানি নিচিগা সোঁত বৈ আহে সেই সময়ছোৱাত গোলাঘাটৰ নুমলীগড়ৰ বাবা থানৰ নিচেই ওচৰতে থকা আন এখন অতি জাগ্ৰত আৰু ঐতিহ্যমণ্ডিত স্থান হ'ল খটখটীৰ মন্দিৰ বহুতে আকৌ এই মন্দিৰভাগক পুৰণি বাবা থান বুলিও উল্লেখ কৰে গতিকে আমিও তালৈ বুলি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আমি বাবা থানৰ পুৰণা ভাগত আহি উপস্থিত হৈছোঁহি ইয়াতো অৱশ্যে যথেষ্টখিনি খটখটি আছে আমি উঠি যাব লাগিব বাকী ছোৱালীকেইজনীয়ে গামোচা নানিলে তেহেঁতৰ বোলে অলপ দুখ লাগিছে গতিকে আমাৰ গামোচাকেইখন দি দিলোঁ তেহেঁতক ভাল লাগিব আমি চেল্ফি ষ্টিকডাল এবাৰ আকৌ থৈ আহিলোঁ দেৱাশিষৰ বাইকত খটখটি বগাই গৈ আছো আগতে কি হ'ল আচ্ছা দেৱাশিষ আমাক যোৰহাটবাসী এতিয়ালৈকে আমাক ৰাস্তা ভুলকে আনি মই আহিছোঁ বুলি ইয়াত বাবা থান পালেহি এইজন মহাশয় আমাৰ দেৱাশিষ ভুল ৰাস্তাত নিয়ে ক্ৰিয়েটিভ মানুহ এজন নুমলীগড় ফালে সেই যোৰহাট শিৱসাগৰ এয়াও বহুত আছে দেই ষ্টেপ আহিলোঁ আধামান আহিলোঁ এতিয়া যথেষ্ট ফেফাইছোঁ এইকেইজনী তাত থাকি আহিব পৰাই নাই দেৱাশিষ বৰ কষ্ট বৰ কষ্ট ন কষ্টৰ ফল কিন্তু মিঠা আমি ওপৰত গৈ একদম পাই যাম হয় নাই ধুনীয়া যাওঁতে ভাল লাগিব সেইটো তুমি গ'লে একেবাৰে গৈ তলৰ পৰা গৈ ৰখিব নোৱাৰিলে খটখটি বগালোঁ
যথেষ্ট ভাগৰ লাগিছে তথা ভালো লাগিছে পানী বটল আনিলোঁ দেৱাশিষৰ স্কুটিত থৈ আহিলোঁ বেয়া লাগিছে এতিয়া ইয়াত পানী বটলো নাই পাবলৈ পিয়াহো লাগিছে লগত অহা দুজনী সেই ক'ৰবাতে থাকি আহিলে ওলোৱাই নাই এই মন্দিৰভাগ নুমলীগড়ৰ বাবা থানৰ পৰা অতি ওচৰতে অৱস্থিত ই মূলতঃ এঢলীয়া পাহাৰীয়া ঠাইত থকা বাবে ইয়াৰ নামটো খটখটি হোৱা বুলি কোৱা হয় এই মন্দিৰটো কিন্তু ভগৱান শিৱৰ আৰাধনাৰ এক প্ৰাচীন থলী বাবা থান দৰ্শন কৰিবলৈ অহা ভক্তসকলে সাধাৰণতে খটখটি মন্দিৰলৈকেও সেৱা জনাবলৈ আহে মন্দিৰটো চৌপাশ অত্যন্ত নিৰ্জন আৰু প্ৰাকৃতিকভাৱে সুন্দৰ স্থানীয় লোকসকলৰ মাজত বিশ্বাস আছে যে বাবা থান আৰু খটখটি মন্দিৰ দুয়োখন ঠাই দৰ্শন কৰিলেহে যাত্ৰা সম্পূৰ্ণ হয় ইয়াত থকা শিৱলিংগ অতি পুৰণি আৰু ভক্তসকলে ইয়াক অতি ভক্তিৰে পূজা কৰে দিনটো ইমান সময় ঘূৰি মেলি আমাৰ আচলতে যথেষ্ট ভোক লাগিছিল গতিকে আমি কিবা এটা খোৱাৰ মানসেৰে আগবাঢ়িলোঁ আমি ভাতটো খালোঁ সকলোৱে চিকেনৰ লগত কেনেকুৱা লাগিলে খাই একদম মজা লাগিলে হয় নাই দেৱাশিষ কেনে পালা মজা লাগিলে খালি পিয়াজ হৈ গ'লে যায় অঁ এইখন দেখিছানে কাৰণ তাত বোলে ভেজ থালি পায় ইয়াতে চব্জি খাবলৈ নাপালে কিন্তু ভাল লাগিলে হয় নাই কিন্তু দেৱাশিষে চব্জি নাখায় কাৰণে আমি তাৰ কাৰণে আমি সোমাইছোঁ য়েছ অ'কে এতিয়া আমি ঘৰলৈ গৈ থাকোঁ গোলাঘাট গৈ থাকোঁ এতিয়া আমি অ'কে বাই বাই গতিকে আজিলৈ আহিছোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ভিডিঅ'বিলাক দেখি থাকিবৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ